নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজলৈ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যিহেতু মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। আজি যিহেতু 5 জুনত সংগতি ৰাখি মই আজি এটা গছপুলি আনিবলৈ যাওঁ। মানে আমাৰ ঘৰত সাৰথী বেচৰকাৰী সংস্থা উদ্যোগত মানে গছপুলি বিতৰণ কৰি থকা হৈছে। লগতে সজাগতা সভা এখন মিটিং আৰম্ভ কৰা হৈছে, আপোনালোক সকলো দেখাই থাকিম। আজি মই বলক আজি সেই গছপুলিটো আনিবলৈ যাওঁ। এইটো 5 জুন আৰু সেইকাৰণে এটা গছপুলি আনিলোঁ। গছপুলিটো আনি মেলি সকলোতে ৰুব লাগিব। আৰু আমাৰ ইয়াত চলি আছে পূৰা চাফাই, ইয়াত গোটেইডোখৰতে বৃক্ষৰোপণ কৰা হ'ব। আৰু 5 জুন বুলিয়ে নহয়, আপোনালোকে যদি ডেইলি এজোপাকৈ গছ যদি ৰুই যায় থাকিব। সেইকাৰণে আমিও আজি গছপুলি এটা আনিছোঁ। এইপিনে এশবে আনিছে এগালমান মোনাত ভৰাই এবস্তা। আমাক নামঘৰ ৰুব দিছে, সেইকাৰণে নামঘৰটো ৰুম। মইতো ঘৰ লেটেকু পুলি আনিছোঁ। আপোনালোকে যদি গছ মই এতিয়া গছ পুলিটো অনাৰ আগত এইপিনে দেখাই দিয়া চলা। মই গছ পুলিটো মানে গাঁত এটা খান্দি থৈছিলোঁ। গাঁত খান্দি ধুনীয়াকৈ জাবৰ জোঁথৰ দি গোবৰ চোবৰ দি ধুনীয়াকৈ থৈছোঁ। গছ পুলিটো মই বৰ্তমান মই এই লেয়াৰটো খুলি লৈছোঁ। বৰ্তমান সেইটো এই লেয়াৰটো থাকিলে ভাল নহয়। সেইটো মই বৰ্তমান এতিয়া ৰুবলৈ আৰম্ভ কৰিছোঁ। গোবৰ চোবৰ দিয়া আছে, সাৰ পানী। লগতে গছপুলিটো ৰুলেই নহ'ব, গছপুলি যতন ল'ব লাগিব। মোৰ লগতে ভতিজা দুজনী আছে, সিহঁতক যদি চাবি যাতে গৰু ছাগলীয়ে নাখায় ধুনীয়াকৈ লেটেকু তহঁতৰ কাৰণে ৰুইছোঁ। আৰু ভণ্টি আমাৰ সৰু ভণ্টি আছে, মানে মোৰ সৰু ভতিজাজনী আছে। ভণ্টি ৰুবা, ভণ্টি এইজনী এবাৰ দি দিয়া, গোবৰ মাটি অকণমান দি দিয়া। ডাঙৰ হবি আমি খাবলৈ পাম দেই, ডাঙৰ হবি আমি খাম দেই। বিশ্ব পৰিৱেশ দিৱস লগত সংগতি ৰাখি সাৰথী বেচৰকাৰী সংস্থা উদ্যোগত আৰু ৰাজ্যৰ সহযোগত সজাগতা সভা আৰু লগতে বৃক্ষৰোপণ কাৰ্য যিহেতু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস লগতে সংগতি ৰাখি এয়া ৰাইজে 5,000 পুলি বৃক্ষৰোপণৰ সংকল্প লৈছে। ইয়াত দেখিবলৈ পাইছে। ময়ো আনিলোঁ গছপুলি। এয়া 2 বছৰৰ পাছত পুনৰ গৈছিলোঁ এবাৰ একে ঠাইতে, কিন্তু গছপুলি নাই। এনেকুৱাকৈ গছপুলি ৰুব নালাগে। গছপুলি এটা ৰুলে কমকৈ ৰুৱক। আমি ৰেকৰ্ড কৰিবলৈ বা নিজৰ মনৰ সন্তুষ্টি দিব লাগিব, মই ইমানটা গছপুলি ৰুলো এবাৰ, এইটো কৰিব নালাগে। কমকৈ ৰুৱক, কিন্তু পুলিকেইটা ডাঙৰ কৰক। আৰু কেইটামান উদাহৰণ দিম। উদাহৰণে মই কথাখিনি শেষ কৰিব বিচাৰিছোঁ। মই তেতিয়া বন বিভাগতে চাকৰি কৰিয়ে আছিলোঁ। আমাৰ ইয়াতে মই তেতিয়া সামাজিক বনানীকৰণ শিৱসাগৰ, আমাৰ ইয়াত কেইডোখৰমান খালী ঠাই আছিল। এইফালে জালুকনি, য'ত এতিয়া মোৱাই নাঙলী কৃষিপাম হৈছে, জালুকনি, এফালে বাখৰ বেঙেনা, এফালে পতিলা। এইটো 1991-92 চনৰ কথা। মই ডিপাৰ্টমেণ্টৰ পৰা অলপ কথাও শুনিছিলোঁ তেতিয়া, কাৰণ একে বছৰতে মই 3টা ঠাইত 3টা আঁচনিত লগাইছিলোঁ চুম প্লেণ্টেশ্যন। বাখৰ বেঙেনাখনৰ যিমান খালী ঠাই আছিলে, সিপাৰত এই পাৰটো নহয়, বাখৰ বেঙেনা গছজোপা থকা পাৰটো নহয়, এইটো পাৰ, যিমান খালী ঠাই আছিলে সমস্ত খালী ঠাই আৱৰি বেৰা দি পেলাই মই তাত চুম প্লেণ্টেশ্যন কৰিছিলোঁ। জালুকনিত কৰিছিলোঁ, পতিলাত কৰিছিলোঁ। কিন্তু কথা হ'ল, মোৰ ইয়াৰ পৰা ট্ৰেন্সফাৰ হোৱাৰ পাছত ধুনীয়া হৈ উঠিছিলে। মানুহ মানে কিছুমান আমাৰ ধৰি লওক 40 মান ওখ হৈছিলে, এনেকুৱা হৈছিল। তেনেকুৱাতে মোৰ ট্ৰেন্সফাৰ হ'ল। তাৰ পাছত গছখিনি নাথাকিল। স্থানীয় মানুহৰ এতিয়া ইয়াত সেই অঞ্চলৰ মানুহ আছে যদিও ক'বলৈ মই দ্বিধাবোধ নকৰোঁ। স্থানীয় এই মজিয়াতে সংঘবদ্ধ হৈ এই বিদ্যালয়ৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত বিশদভাৱে আলোচনা কৰি কিছু সিদ্ধান্ত ল'ব লাগে, যিবিলাক সিদ্ধান্ত গঠনমূলক হয়। নহ'লে আমাৰ এই অঞ্চলৰ পৰা যিমান ভাল ব্যক্তি ওলাই গুচি গ'ল, অনাগত দিনত আৰু বহুত ভাল ব্যক্তি আমি হেৰুৱাব লাগিব। তেওঁলোকে এই অঞ্চলৰ পৰা এই কাৰণেই ওলাই গুচি গ'ল, এই অঞ্চলত উপযুক্ত শিক্ষা দীক্ষা দিব পৰা অৱস্থা নাই। এই অঞ্চলত বিভিন্ন সমস্যা, যাতায়াতৰ সমস্যা, ল'ৰা ছোৱালীক খেলা ধূলাৰ ক্ষেত্ৰত উপযুক্ত কোচিং দিয়াৰ ব্যৱস্থা নাই। সাংস্কৃতিক দিশত আগবঢ়াই নিবলৈ কোনো অনুষ্ঠান প্ৰতিষ্ঠান নাই, ইত্যাদি বহুত নাই। যাৰ কাৰণে এই অঞ্চলবোৰ এৰি থৈ তেওঁলোক গুচি গ'ল। শেষত থাকিলেও আমি ভাবিছোঁ আমাৰ ব্যক্তিগত জীৱনৰ লগতে কৰ্মব্যস্ততাৰ মাজতেই আমি এই অনুষ্ঠানো
পাৰিলে অকণমান আগবঢ়াই দি যাব লাগিব। আমি আশাবাদী আমাৰ চৰকাৰৰ দায়িত্বত যিসকল আছে, বিশেষকৈ আমাৰ সন্মানীয় বিধায়ক মহোদয়, তেখেত এইখন স্কুলৰে মেনেজিং কমিটিৰ সভাপতি। আজি এই সভালৈ তেখেতকো নিমন্ত্ৰণ কৰা হৈছিল, কিন্তু বিভিন্ন কৰ্মব্যস্ততাৰ কাৰণে তেখেতে আহিব নোৱাৰিলে। কোনো কথা নাই, আমি আশাবাদী তেখেতে আশা ৰাখিছো আজি এই অনুষ্ঠানত থকা আমাৰ বিশিষ্ট ব্যক্তিসকলে এই অনুষ্ঠানৰ কাৰণে নিশ্চয়কৈ কিবা নহয় কিবা অৱদান আগবঢ়াব। ইয়াতে আশা ৰাখি মই এই বিদ্যালয়ৰ কাৰণে আমাৰ আজি এই অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকলৰ ফালৰ পৰা চাই কি আগবঢ়াব আজি সভাত ঘোষণা কৰিবৰ কাৰণে তেওঁলোকৰ শ্ৰীচৰণত মাত হৈছো। সাৰথী স্বেচ্ছাসেৱী সংগঠনে যিহেতু গছপুলি সজাগতা সভাৰ লগতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সকলো বিষয়ত আহি যিহেতু গছপুলি দান কৰিলে আছক মই এটা ল'লোঁ ডালিম ঘৰত যিহেতু এটা এইটোকো ৰুই থৈ আহিছোঁ। আজি সভাখন ইমানতে সমাপ্ত কৰিলে। বাই বাই।